নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 22 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভোট চুৰিক লৈ লোকসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই নৰেন্দ্ৰ মোদীক ভোট চুৰ আখ্যা দিছে বিৰোধীয়ে। মুঠতে ভোট চুৰিক লৈ যোৱাকালি লোকসভাৰ পবিত্ৰ সদনত উত্তপ্ত পৰিস্থিতি। নৰেন্দ্ৰ মোদীৰ সন্মুখতেই একাংশয়ে দিলে ভোট চুৰিৰ শ্লোগান। ভোট চুৰি কৰি গাদী ৰক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে নৰেন্দ্ৰ মোদীৰ সন্মুখতেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ লগে লগেই উত্তাল হৈ পৰিল লোকসভাৰ সদন। ভোট চুৰিৰ অভিযোগেৰে সদন উত্তাল কৰি তুলিলে বিৰোধীৰ সাংসদসকলে। ৰাহুল গান্ধীৰ অভিযোগৰ পিছতেই দেশজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ভোট চুৰি কৰি নিৰ্বাচন জয়ী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। বিজেপি আৰু নিৰ্বাচন আয়োগে ভুৱা নতুন ভোটাৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে। আৰু লোকসভাৰ সদনত যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱেশ কৰিছিল তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই নৰেন্দ্ৰ মোদীক ভোট চুৰ আখ্যা আৰু এইদৰে শ্লোগান দি নৰেন্দ্ৰ মোদী আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীয়ে। আন এটা ব্ৰেকিং নিউজ। উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজমলে যদি শিক্ষা অনুষ্ঠান খুলিব পাৰে, বীৰ লাচিত খানাই কিয় নোৱাৰে? এইদৰে এতিয়া আজমলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে মিয়াৰ বিৰুদ্ধেও সৰব মুখ্যমন্ত্ৰী। মিয়াৰ উজনি অসম দখলৰ ব্লু প্ৰিণ্ট কি? তেওঁলোকে এটা ছেটেলাইট ঘাটি পাতি লয়, তাৰ পাছত তেওঁলোকে বিয়পি পৰে উজনি অসমত। তেজপুৰৰ 5 মাইল উৰিয়াম ঘাট আদি দখল কৰাৰ ব্লু প্ৰিণ্ট ৰচিছে মিয়াই। এইদৰে মিয়াৰ বিৰুদ্ধেও সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অসমত কিয় শিক্ষা অনুষ্ঠান খুলিব নোৱাৰে বীৰ লাচিত খানাই? আজমলৰ শিক্ষা অনুষ্ঠানত গ'লে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী। আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে জাতীয় দল সংগঠনসমূহে, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। আজমলৰ শিক্ষা অনুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশ সংবাদ মাধ্যমে। আজমলে যদি পাৰে আমি কিয় নোৱাৰো বুলি বাতৰি প্ৰকাশ কৰিব লাগে বাতৰি কাকতসমূহে। সংবাদ মেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ। পুনৰবাৰ আজমলক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজমলে যদি অসমত শিক্ষা অনুষ্ঠান খুলিব পাৰে তেন্তে বীৰ লাচিত খানাই কিয় শিক্ষা অনুষ্ঠান খুলিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। মুঠতে আজমলৰ শিক্ষা অনুষ্ঠানক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মা। আজমলৰ শিক্ষা অনুষ্ঠানে অসমত লাভ জেহাদৰ দৰে ঘটনা বৃদ্ধি কৰিছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, খিলঞ্জীয়া অসমীয়াৰ মাজত নাই দক্ষ শ্ৰমিক। দক্ষতা বিকাশ প্ৰতিষ্ঠান ITIত নাই খিলঞ্জীয়া অসমীয়া ছাত্ৰ। মুখ্যমন্ত্ৰীৰ ভাষ্যত প্ৰকাশ পালে চাঞ্চল্যকৰ তথ্য। মুঠতে অসমৰ ভৱিষ্যতক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খিলঞ্জীয়া অসমীয়াৰ মাজত নাই দক্ষতা বিকাশ প্ৰতিষ্ঠান ITIত নাই খিলঞ্জীয়া অসমীয়া ছাত্ৰ, যাৰ বাবে এতিয়া চিন্তিত মুখ্যমন্ত্ৰী শৰ্মা। মুখ্যমন্ত্ৰীৰ ভাষ্যতেই প্ৰকাশ পালে এই চাঞ্চল্যকৰ তথ্য। আনকি মেডিকেল কলেজতো হ্ৰাস পাইছে খিলঞ্জীয়া অসমীয়া শিক্ষাৰ্থীৰ সংখ্যা। এয়া ভয়ানক তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৱাকালি সংবাদ মেলত কেতবোৰ গুৰুতৰ তথ্য ফাদিল কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। আজমলক লৈও উদ্বিগ্নতা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে। পৰিস্থিতি ভাল নহয় অসমৰ পৰিস্থিতি একেবাৰে বেয়া। অসমত হ'ব নেকি ৰাষ্ট্ৰপতি শাসন? মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে নিজৰ ব্যৰ্থতা। কংগ্ৰেছে দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ। যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে অসমৰ পৰিস্থিতি একেবাৰে বেয়া, অসমৰ পৰিস্থিতি ভাল নহয়। আৰু এই মন্তব্য কৰাৰ পিছতে এতিয়া বিৰোধী সৰব হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈ আছে বিজেপিৰ দিনত অসমৰ পৰিস্থিতি ভাল হৈছে, কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে বৰ্তমান অসমৰ পৰিস্থিতি বেয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজতো এতিয়া পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰিস্থিতি ভাল নহয় বুলি মন্তব্য কৰাৰ পিছতেই কংগ্ৰেছ আৰু বিৰোধীয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কিয় ভাল নহয় অসমৰ পৰিস্থিতি কিয় ভয়ংকৰ, যাৰ বাবে এতিয়া পদত্যাগৰ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ বিৰোধী দলসমূহে।
আন এটা ব্ৰেকিং নিউজ অসমৰ মাটিত শ শ নগা লোক উপস্থিত হৈছে নগাই খেদিছে জেচিবি চালকক উচ্ছেদ অভিযান চলি থকাৰ মাজতেই নগাৰ এই উগ্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে মুঠতে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত নগা দুৰ্বৃত্তৰ আগ্ৰাসন অব্যাহত আছে নগাৰ দপদপনি পুনৰবাৰ দেখিবলৈ পোৱা গৈছে উৰিয়ামঘাটত মিয়াক উচ্ছেদ চলোৱাৰ পিছতেই নগা দুৰ্বৃত্তৰ দপদপনি অসমৰ মাটিত শ শ নগা লোক উপস্থিত হৈছে অসমৰ মাটিত অসমৰ কাম বন্ধ কৰিলে নগা লোকে আৰক্ষী অধীক্ষকৰ সন্মুখতেই নগাই বন্ধ কৰি দিলে কাম নগাৰ ভাবুকিত সুৰক্ষিত স্থানলৈ জেচিবি সহ জেচিবিৰ ড্ৰাইভাৰ ভয়ত কাম এৰি শ্ৰমিকসকল হ'ল ৰাওনা নগাৰ ভয়ত এতিয়া স্থানীয় খিলঞ্জীয়া লোকো ভয় খাইছে উৰিয়ামঘাটত চকু মুদা কুলিৰ ভাৱত সৰুপথাৰ প্ৰশাসন কেমেৰা দেখি আঁতৰি গ'ল সৰুপথাৰ সমজিলা আয়ুক্ত মুঠতে নগাৰ দপদপনি অব্যাহত আছে নগাৰ ৰুদ্ৰ ৰূপ দেখি হাতজোৰ কৰিবলৈ বাধ্য হৈছে অসম আৰক্ষীয়ে অসমৰ মাটিতে নগা দুৰ্বৃত্তই দিলে ভাবুকি আৰু যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে উৰিয়ামঘাটত কোনো নগা লোকে আগ্ৰাসন চলোৱা নাই কিন্তু তাৰ বিপৰীত দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নিতৌ নগাই এতিয়া উপদ্ৰৱ চলাইছে উৰিয়ামঘাটত নগাৰ বাবে এতিয়া উৰিয়ামঘাটৰ স্থায়ী খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰিছে নগাৰ দপদপনি দিনে দিনে বৃদ্ধি পাই আছে উৰিয়ামঘাটত আৰক্ষী আৰু নগাৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হৈছিল যোৱাকালি অসম নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ আৰক্ষীক বাধা একাংশ নগাৰ উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে আনকি নগা লোকসকলক হাতজোৰ কৰি সেই স্থান ত্যাগ কৰিবলৈ অনুৰোধ কৰিছিল আৰু সেই দৃশ্যও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল মুঠতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু আচল দৃশ্য যেন পৃথক পৃথক এতিয়া উৰিয়ামঘাটত দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী বিতৰ্ক ৰায়দানৰ দিন পিছুৱালে ন্যায়ালয়ে পিছুৱাই দিলে দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ বিতৰ্কৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব ৰায়দান 20 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী বিতৰ্কৰ সন্দৰ্ভত ৰায়দানৰ দিন ধাৰ্য কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ বিতৰ্কৰ ৰায়দানৰ দিনা দিল্লী উচ্চ ন্যায়ালয়ত উপস্থিত নাছিল ন্যায়াধীশ প্ৰধানমন্ত্ৰী স্নাতক ডিগ্ৰীৰ বিতৰ্কৰ সন্দৰ্ভত ৰায়দান কৰাৰ কথা আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠে ন্যায়াধীশগৰাকী উপস্থিত নথকাৰ বাবে 20 আগষ্টৰ সলনি 25 আগষ্টলৈ পিছুৱাই দিয়া হ'ল ৰায়দানৰ দিন যাক লৈ এতিয়া সন্দেহ কৰিছে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী বিতৰ্ক প্ৰকৃত সত্য কি সেয়া জানিবলৈ চেষ্টা কৰিছে ভাৰতীয় লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী কি সেয়া ৰাজহুৱা কৰিব লাগে এইদৰে এতিয়া আহ্বান জনাইছে বিৰোধীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ কিমান নিকৃষ্ট ৰাজনীতি চলিছে সমগ্ৰ ভাৰতত ভয় ভীতি আইনৰ সহায় লৈও ক্ষমতাত থাকিব মোদী অন্তত ভয় খাইছে মোদী আৰু সাখে ভয়ত এতিয়া কম্পমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহ সংগী হেৰুৱাৰ ভয়ত এতিয়া নতুন বিধেয়ক যিকোনো মুহূৰ্ততেই সংগ এৰিব পাৰে নাইডু নীতিশে গ্ৰেপ্তাৰৰ ভয় দেখুৱাইছে নীতিশ নাইডুৱে এনডিএৰ সংগ ত্যাগ কৰাৰ চৰ্চা চলি থকাৰ মাজতে শীঘ্ৰেই ভাৰতত আহি আছে তিনিখন নতুন বিধেয়ক যি বিধেয়কৰ জৰিয়তে কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী যদি এমাহ পৰ্যন্ত জেলত থাকে তেন্তে নিজৰ পদ হেৰুৱাব আৰু বিজেপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহে ভয় কৰাৰ বাবেই এই নতুন তিনি বিধেয়ক অনা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া বিৰোধীয়ে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক যিকোনো প্ৰকাৰে নিজৰ লগত ৰাখিবলৈ এই তিনিখন বিধেয়ক আনি আছে বিজেপিয়ে এই অভিযোগ এতিয়া উত্থাপন কৰিছে কংগ্ৰেছ দলৰ লগতে আন বিৰোধী দলসমূহে আন এটা ব্ৰেকিং নিউজ ভোটাৰৰ অধিকাৰ বিচাৰি অব্যাহত আছে ৰাহুল তেজশ্ৰীৰ যাত্ৰা ৰাহুল তেজশ্ৰীক চাবলৈ হেতাও পৰা বিহাৰৰ জনতাৰ ৰাহুল গান্ধীৰ অনুপস্থিতিত ভোটাৰ অধিকাৰ যাত্ৰাটো হাজাৰ হাজাৰ লোক ৰাহুল তেজশ্ৰীৰ জুটিয়ে সলাব নেকি বিহাৰৰ ৰাজনীতি সুখকৰ নহ'ব নেকি মোদীৰ ৰাজনৈতিক সৈন্য পৰাজয়ৰে প্ৰধানমন্ত্ৰীৰ চকী এৰিব লাগিব নেকি মোদীয়ে ৰাহুল গান্ধীৰ গেম প্লেনত বিধ্বস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
শংকিত হৈ পৰিছে বিজেপি উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনক লৈও এনডিএত বিভাজন বিৰোধীৰ প্ৰাৰ্থীলৈ সমৰ্থন বিজেপিৰ সহযোগী দলৰ মুঠতে এতিয়া ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ জুটিয়ে হলঠেকত পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক ৰাহুল গান্ধীয়ে ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই একত্ৰিত হৈছে ভাৰতৰ বিৰোধী দলসমূহ আনকি ৰাহুল গান্ধীৰ ৰেলীসমূহত দেখা গৈছিল লাখ লাখ জনতাৰ ভিৰ যাৰ বাবে এতিয়া ভয়ত কঁপি উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰাহুল তেজস্বী জুটিয়ে বিহাৰতো বিজেপিক পৰাস্ত কৰিব বুলি এতিয়া বহুতেই ধাৰণা কৰিছে আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যুদ্ধ হোৱাটো ফাইনেল এইবাৰ মিয়াই দাবী কৰিছে সাহিত্য শাসন মিয়ালেণ্ডৰ পিছত পুনৰবাৰ মিয়াৰ ফালৰ পৰা আন এক ডাঙৰ দাবী উত্থাপন কৰা হৈছে যুদ্ধ হোৱাটো ফাইনেল মিয়া লোকসকলে দাবী কৰিছে মিয়া সাহিত্য শাসন এবাৰ মিয়াই দাবী কৰিছে সাহিত্য শাসন মিয়া স্বদেশী বুলি প্ৰমাণিত হৈছে সংবাদমেল অনুষ্ঠিত কৰিছিল মিয়া মঞ্চই আমাক সাহিত্য শাসন নিদিলে যুদ্ধ এখন হ'ব বুলি ঘোষণা আমাৰ মিয়া ভাষা আছে আমাৰ মিয়া সংস্কৃতি আছে আমাৰ মিয়া নৃত্য আছে গতিকে মিয়াক বেলেগ সাহিত্য শাসন দিব লাগে মিয়া জনগোষ্ঠীৰ বিধানসভাত বিলু উত্থাপন হৈছে মিয়া সাহিত্য পৰিষদৰ দাবী উত্থাপন কৰিছো আমি যথেমথে মিয়াক খেদিবলৈ হেংদাং লৈ ওলাই আহে একাংশ জাতীয় সংগঠন হেংদাঙতো সৰু সুৰা কথা নহয় আৰু এবাৰ মিয়া মঞ্চৰ ফালৰ পৰা এই ডাঙৰ দাবী উত্থাপন কৰা হৈছে আমাৰ মিয়াটো উজনি অসমলৈ যাবই যথেমথে বাছ ৰখাই মিয়াক অশ্লীল ব্যৱহাৰ কৰে একাংশই আমাক মিয়া সাহিত্য পৰিষদ লাগিবই বুলি দাবী উত্থাপন কৰা হৈছে এজনো মিয়াক বাংলাদেশলৈ পঠিয়াব নোৱাৰিলে চৰকাৰে 1951 চনৰ এনআৰচিৰ কাগজ আমাৰ লগত আছে গতিকে আমাক এই সাহিত্য শাসন দিয়ক বাংলাদেশ সৃষ্টি আগৰ তথ্য আমাৰ হাতত আছে আমাৰ ভৌগোলিক ইতিহাস আছে এইদৰে সৰব হৈ পৰিছে মিয়া মঞ্চ আমি স্বাধীন ভাৰতৰ পৰাধীন নাগৰিক হৈ আছো যুদ্ধ হোৱাটো ফাইনেল বুলি ঘোষণা কৰিছে মিয়া মঞ্চই আৰু আনপিনে উজনি অসমত মিয়া খেদা অভিযানক লৈ সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম গৰজি উঠিছে নেমচু কিয় নামনিৰ মানুহ উজনি অসমলৈ নাযাব প্ৰশ্ন উত্থাপন কৰিছে বদৰুল ইছলামে উজনি অসমৰ দল সংগঠনৰ বিৰুদ্ধে গৰ্জন নেমচুৰ উজনি অসমত যদি বিদেশী আছে চৰকাৰ প্ৰশাসনে ব্যৱস্থা লওক বিদেশী নাগৰিকৰ বিৰুদ্ধে একাংশ উগ্ৰবাদীয়ে আক্ৰমণ কৰিছে মিয়া শ্ৰমিকসকলৰ ওপৰত উজনিত শ্ৰমিকসকলক ধন দাবী কৰি মাৰপিট কৰিছে একাংশ জাতীয় সংগঠনৰ নেতাই সংবিধানত নাই উজনি অসমৰ মানুহ নামনি অসমলৈ যাব নোৱাৰিব বুলি গতিকে নামনি অসমৰ মানুহ উজনি অসমলৈ যাবই মিয়াৰ নাম লৈ বেয়া কাম কৰা সকলৰ শাস্তি হ'বই ৰাজধানী দিল্লীৰ পৰা আক্ৰমণাত্মক ৰূপত নেমচুৰ সভাপতি বদৰুল ইছলাম আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সংৰক্ষণক সমৰ্থন কৰা বিজয় থালাপতিৰ সভাত লাখ লাখ জনতাৰ ভিৰ চকুৰে মুনিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে অভিনেতা বিজয় থালাপতিৰ জনসভাত এইবাৰ লাখ লাখ জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে মুছলমানক সমৰ্থন কৰা দক্ষিণৰ অভিনেতাৰ বিশাল জনসভা সভাত উপস্থিত হৈছে লাখ লাখ জনতা সৃষ্টি হৈছে চকুৰে মুনিব নোৱাৰা পৰিস্থিতি কেৱল মানুহ আৰু মানুহ ভিৰৰ বাবে মূৰ্ছা গৈছে ইজনৰ পাছত আনজন লোক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে অভিনেতা বিজয় থালাপতি আৰু মুছলমানৰ বাবে সদায় মাত মাতি আহিছে এই অভিনেতাগৰাকীয়ে তামিলনাডুৰ আগন্তুক বিধানসভা নিৰ্বাচন খেলিব অভিনেতাগৰাকীয়ে মাডুৰাইত টিভিকেৰ বিশাল ৰেলীত মূৰ্ছা গৈছে এজনৰ আৰু মৃত্যু হৈছে সেই লোকজনৰ 2026 চনত তামিলনাডু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব অভিনেতাগৰাকী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ মদ সিগাৰেট বিলাসী গাড়ীৰ জিএসটি 18%ৰ পৰা 40%লৈ বৃদ্ধিৰ প্ৰস্তাৱ বৃহস্পতিবাৰে বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে 6জনীয়া মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰিছে এই প্ৰস্তাৱ বিপৰীতে জিএসটি প্ৰত্যাহাৰ কৰা হ'ব জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
পৰৱৰ্তী খবৰ এইবাৰ আদিংগিৰি পাহাৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শৃংখল চলিখাৰ কেণ্ডিডেট মই ইয়াত আপোনালোক থাকিব নোৱাৰে আপোনালোকৰ হিপা বাংলাদেশত শৃংখল চলিখাৰ কেণ্ডিডেটৰ দম আদিংগিৰি পাহাৰত থকা একাংশ অবৈধ মিয়া লোকৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে লোকজনে কৈছে মই শৃংখল চলিখাৰ কেণ্ডিডেট গতিকে আপোনালোক ইয়াত থাকিব নোৱাৰে আপোনালোকৰ হিপা হৈছে বাংলাদেশ গতিকে আপোনালোক বাংলাদেশত যাওক শৃংখল চলিখাৰ কেণ্ডিডেটৰ দম আদিংগিৰিত অন্য এটা খবৰ জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে যি অভিযোগ আহিছে সেয়া গৰিহণাৰ যোগ্য চিতু বৰুৱা বজাৰৰ আলু পিয়াজ নহয় আমাক বদনাম কৰি আমাৰ সংগ্ৰাম বিফল কৰিব নোৱাৰে মিয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি আছে মিয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি যাব দেখি জনগোষ্ঠীয় লোকক আনক কিন্তু লগত সন্দেহজনক লোকক আনিব নোৱাৰি এজাকাৰ দাখিলৰ পিছতেই স্পষ্টীকৰণ জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন ট্ৰাইবেল বেল্টৰ মাটি কেনেকৈ আদানীক গতাবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিমেন্ট ফেক্টৰী নিৰ্মাণ কৰিবলৈ হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিক গতাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে বুলি মন্তব্য ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ দিবলৈছো এটা ভাল খবৰ 22 আগষ্ট অৰ্থাৎ আজিৰে পৰা 28 ছেপ্টেম্বৰলৈকে বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন 22 আগষ্ট অৰ্থাৎ আজি নলবাৰীৰ মহিলাই লাভ কৰিব ধন কাইলৈ 23 আগষ্ট জাগিৰোডৰ মহিলাই পাব ধন 24 আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই পাব টকা 25 আগষ্টত ধুবুৰীৰ মহিলাই লাভ কৰিব টকা 1 ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই পাব টকা 2 ছেপ্টেম্বৰত হুজাইৰ মহিলাই লাভ কৰিব চৰকাৰী ধন 3 ছেপ্টেম্বৰ তাৰিখে জালুকবাৰী আৰু লাখৰিঘাটৰ মহিলাই লাভ কৰিব ধন 4 ছেপ্টেম্বৰত ডেকিয়াজুলিৰ মহিলাই পাব ধন 6 ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই পাব ধন 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব টকা 26 ছেপ্টেম্বৰত জোনাইৰ মহিলাই পাব ধন 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব ধন 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই পাব চৰকাৰী ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক দিলে এই ভাল খবৰ আন এটা ব্ৰেকিং নিউজ বিজেপি হৈছে জনজাতিৰ আৰু খিলঞ্জীয়া লোকৰ শত্ৰু 2026 চনত ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিক হাজাৰ হাজাৰ বিঘা খিলঞ্জীয়াৰ মাটি দিলে পুঁজিপতিক এতিয়া কেৱল পাহাৰৰ বায়ু পানীকে আদানী আম্বানীক দিবলৈ বাকী আছে হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰামৰ হস্ত অনুসূচীৰ অধিকাৰো কাঢ়ি নিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে খৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া আৰু জনজাতি লোকৰ মাটি কাঢ়ি নি আদানী আৰু আম্বানীক দিছে সম্পূৰ্ণৰূপে অসমখনক ধ্বংস কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ লুৰিণজ্যোতি গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ মাজত হ'ব ক্ৰিকেট মেচ বহু বিতৰ্কিত ক্ৰিকেট খেল অনুষ্ঠিত হ'ব ভাৰত আৰু চিৰবৈৰী পাকিস্তানৰ মাজত চৰকাৰৰ নাই কোনো ধৰণৰ আপত্তি এছিয়া কাপত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে মেচ খেলা নেখেলাক লৈ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্ক বৃহস্পতিবাৰে সেই বিতৰ্কত ফুল ষ্টপ লগাই ভাৰতীয় দলক পাকিস্তানৰ সৈতে মেচ খেলিবলৈ অনুমতি দিলে মাল্টিনেশ্যনেল টুৰ্ণামেণ্টৰ ক্ষেত্ৰত ভাৰতীয় দলে পাকিস্তানৰ সৈতে খেলাত বাধা নাই কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ভাৰতৰ ৰাজনৈতিক মহলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব এছিয়া কাপৰ মেচ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ অভিযানক লৈ যিয়ে যি নকৰক কিয় অসমত উচ্ছেদ অভিযান হ'বই ঘটনা ঘটিলে উচিত প্ৰত্যুত্তৰ পাব উচ্ছেদিত ৰাইজে কঠোৰ মুখ্যমন্ত্ৰী শৰ্মা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ এই ডাঙৰ মন্তব্য অসমত যিখিনি ঠাইত উচ্ছেদ হ'ব লাগে সেই ঠাইখিনিত উচ্ছেদ হ'বই এবাৰ সিদ্ধান্ত লোৱাৰ পিছত পিছ হুহুকি অহাৰ প্ৰশ্নই নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সলনি নহয় আমি কি কৰিব লাগে সেয়া আমি ভালদৰে জানো অপ্ৰীতিকৰ ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা আমাৰ হাতত আছে উচ্ছেদ অভিযানক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ ঘোষণা
আন এটা গুৰুত্বপূৰ্ণ খবৰ নথিপত্ৰ নালাগে 500-1000 টকাত আধাৰ কাৰ্ড ভয়ংকৰ জালিয়াতিৰে বনোৱা হৈছে আধাৰ কাৰ্ড এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত দিব লৈছো আধাৰ কাৰ্ডক লৈ ৰাজ্যত ভয়ংকৰ জালিয়াতি 500 পৰা 1000 টকালৈ আধাৰ কাৰ্ডত অনুমোদন নথিপত্ৰ নোহোৱাকৈ চলিছে আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যনৰ কাম অবৈধ লোকৰ বিৰুদ্ধে চৰকাৰ কঠোৰৰ সময়তে এই ঘটনা সংঘটিত হৈছে আধাৰ কাৰ্ডত নাম ঠিকনা সলনিক লৈও ভয়ংকৰ ঘটনা ৰাজ্যত আধাৰ কাৰ্ডক লৈ ৰাজ্যত এই জালিয়াতিৰ ঘটনা ঢিঙৰ মৰিয়াবাৰীত আধাৰ কাৰ্ডৰ নামত এই ভয়ংকৰ ঘটনা আধাৰ কাৰ্ডক লৈ ৰাজ্যত এই জালিয়াতিৰ ঘটনা পোহৰলৈ আহে চৰকাৰী ঘৰক লৈ এটা ডাঙৰ খবৰ নতুনকৈ অসমত পিএমৰ অধীনত 3,14,773টা ঘৰ প্ৰদান কৰা হ'ব চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ অসমত 3,14,073 গৰাকীয়ে লাভ কৰিব চৰকাৰী ঘৰ অসমত এটাও কেঁচা ঘৰ থাকিবলৈ নিদিয়ে চৰকাৰে যিসকল লোকে পিএমৰ ঘৰ লাভ কৰা নাই সেই লোকসকলে কৰক আবেদন লাখ লাখ পৰিয়ালক উপকৃত কৰিবলৈ চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কৰিছে আনুষ্ঠানিক ঘোষণা ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এইবাৰ বিখালীত চলিব উচ্ছেদ অভিযান বিখালীৰ 265 বিঘা মাটিত চলিব বৃহৎ উচ্ছেদ অভিযান 433টা পৰিয়াললৈ উচ্ছেদৰ জাননী বলডজাৰ চলিব মছজিদ ঈদগাহ আৰু কবৰস্থানৰ ওপৰতো এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই লোকসকলৰ মাজত বিশ্বনাথৰ পিছত এইবাৰ বিখালীত চলিব বৃহৎ উচ্ছেদ অভিযান চৰকাৰৰ 363 বিঘা বেদখলী ভূমিত চলিব উচ্ছেদ অভিযান বেদখলকাৰী 433টা পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদৰ জাননীৰ পিছতে হাহাকাৰ লাগিছে শ শ লোকৰ মাজত বিখালীৰ নিজ বাঘমাৰীৰ নামপাৰা পলকটা আদি অঞ্চলত চলিব উচ্ছেদ অভিযান 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ সময়সীমা জিলা প্ৰশাসনৰ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ওয়েদাৰ আপডেট জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব ভয়ংকৰ ৰূপত আহি আছে কাল ধুমুহা আৰু বৰষুণ জৰুৰী কাম নাথাকিলে ঘৰতেই থাকক আপুনি ভয়ংকৰ ৰূপত আহি আছে ধুমুহা আৰু বৰষুণ 20খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতো বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা গ'ল কোকৰাঝাৰ বঙাইগাঁও বৰপেটা গোৱালপাৰা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰো পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি লখিমপুৰ মাজুলী যোৰহাট ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড়ত এলাৰ্ট জাৰি বতৰ বিজ্ঞান